হেল্ল' ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ 9 নম্বৰ চেপ্টাৰ প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ। এনেকুৱা ইতিহাসভিত্তিক চেপ্টাৰবোৰ অলপ টান হয় যদিও এইটো ভিডিঅ'ত তোমালোকৰ বাবে সকলো প্ৰশ্নোত্তৰবোৰ অতি চুটি দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। তেনেহ'লে ব'লা অনুশীলনী 1ৰ কুৱেশ্যনকেইটা চাই লওঁ কি দিয়া আছে। অনুশীলনী 1ত কুৱেশ্যন দিয়া আছে ক নম্বৰ মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল। তাৰপিছত প্ৰশ্ন দিয়া আছে অৰ্থৰাষ্ট্ৰ গ্ৰন্থখনৰ লেখক কোন। এনেকৈ তোমালোকে প্ৰশ্নকেইটা প্ৰথমে ভালকৈ পঢ়ি চাবা, কিয়নো তোমালোকে ভালকৈ কুৱেশ্যনকেইটা পঢ়িলেহে উত্তৰকেইটা ভালকৈ কৰিব পাৰিবা আৰু চেপ্টাৰটো ভালকৈ পঢ়িবা যাতে কুৱেশ্যনটো বুজি পোৱা আৰু উত্তৰটো ক'ত আছে এইটো ভালকৈ ধৰিব পাৰা। ইয়াৰ যোগেদি তোমালোকৰ পঢ়াত আৰু শিকাত অলপ সুবিধা হয়। তাৰপিছত প্ৰশ্ন দিয়া আছে বৰ্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্য বংশৰ ৰাজ্য অৱস্থিত আছিল। তাৰপিছত প্ৰশ্ন দিয়া আছে মৌৰ্যৰ ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়। তাৰপিছৰ প্ৰশ্ন আছে সিংহ বংশৰ প্ৰতিষ্ঠাপক কোন। তাৰপিছৰ প্ৰশ্ন দিয়া আছে পুষ্যমিত্ৰ সিংহ কোনটো বৰ্ণৰ লোক আছিল। তাৰপিছৰ প্ৰশ্ন আছে গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন। তাৰপিছৰ প্ৰশ্ন দিয়া আছে মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল। তাৰপিছৰ প্ৰশ্ন আছে অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল। তাৰপিছৰ প্ৰশ্ন আছে অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল। তাৰপিছৰ প্ৰশ্ন আছে মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা কি আছিল। তাৰপিছৰ প্ৰশ্ন আছে গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন। এতিয়া আমি উত্তৰকেইটা চাই লওঁ। ক নম্বৰ প্ৰশ্ন আছিলে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল। উত্তৰ হ'ব মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌৰ্য আছিলে। তাৰমানে চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশৰ প্ৰতিষ্ঠা কৰিছিলে। ঠিক আছে। তাৰপিছৰ প্ৰশ্ন দিয়া আছে অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কোন আছিলে। তাৰমানে অৰ্থশাস্ত্ৰ গ্ৰন্থখন কোনে লিখিছিলে, কোনে ৰচনা কৰিছিলে। উত্তৰ হ'ব অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক হ'ল কৌটিল্য। কৌটিল্যই অৰ্থশাস্ত্ৰ গ্ৰন্থখন লিখিছিলে। তাৰপিছৰ প্ৰশ্ন দিয়া আছে বৰ্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল। উত্তৰ হ'ব বৰ্তমান ভাৰতৰ বিহাৰৰ পাটলিপুত্ৰ অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল। মানে বিহাৰত বৰ্তমান ভাৰতৰ যিটো নেকি বিহাৰ নামেৰে জনা যায় সেইটো মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিলে তাত। ঠিক আছে। তাৰপিছৰ প্ৰশ্ন দিয়া আছে মৌৰ্য ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়। কোনজন মৌৰ্য ৰজাসকলৰ ভিতৰত শ্ৰেষ্ঠ ৰজা আছিলে। উত্তৰ হ'ব মৌৰ্য ৰজাসকলৰ ভিতৰত অশোক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়। অশোকক শ্ৰেষ্ঠ ৰজা বুলি জনা যায় মৌৰ্য ৰজাসকলৰ ভিতৰত। মৌৰ্য ৰজাসকলৰ ভিতৰত যিকেইজন ৰজা আছিলে তাৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ ৰজা আছিলে অশোক ৰজা। ঠিক আছে। তাৰপিছৰ প্ৰশ্ন আছে সিংহ বংশৰ প্ৰতিষ্ঠাপক কোন। উত্তৰ হ'ব সিংহ বংশৰ প্ৰতিষ্ঠাপক হ'ল পুষ্যমিত্ৰ সিংহ। এইটো হৈছে তোমালোকৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছৰ প্ৰশ্ন দিয়া আছে পুষ্যমিত্ৰ সিংহৰ কোনটো বৰ্ণৰ লোক আছিল। তাৰমানে কোনটো বৰ্ণৰ লোক আছিল পুষ্যমিত্ৰ সিংহ লিখিব লাগে। উত্তৰ হ'ব পুষ্যমিত্ৰ সিংহ ব্ৰাহ্মণ বৰ্ণৰ লোক আছিলে। তাৰপিছৰ প্ৰশ্ন দিয়া আছে গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন। উত্তৰ হ'ব গুপ্ত বংশৰ প্ৰতিষ্ঠাপক হ'ল শ্ৰীগুপ্ত। অতি সহজ, তোমালোকৰ প্ৰশ্নৰ লগতে চোৱা ছেইম হয় উত্তৰটো, জাষ্ট লগত শ্ৰী লগাব লাগে। এইটো তোমালোকে জানাই মানুহৰ নামৰ আগত শ্ৰী হয়েই যিহেতু, তো শ্ৰী লগাই দিবা আৰু যিটো নেকি গুপ্ত বংশৰ নামটোই শ্ৰী লগাই বংশৰ নামটো লিখি দিলেই তোমালোকৰ উত্তৰটো হৈ গ'ল, বাছ শ্ৰীগুপ্ত। অতি সহজ। এনেকৈ তোমালোকৰ বাবে প্ৰত্যেকটো প্ৰশ্ন উত্তৰ অতি চমুকৈ দিয়া হৈছে যাতে এবাৰ পঢ়িলেই তোমালোকে শিকিব পাৰা। ঠিক আছে। তাৰপিছৰ প্ৰশ্নটো দিয়া আছে মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল। উত্তৰ হ'ব মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা গৈছিল। তাৰপিছৰ প্ৰশ্ন দিয়া আছে অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল। উত্তৰ হ'ব অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক মহামাত্ৰ বুলি কোৱা হৈছিল। দুটা প্ৰশ্নৰ মাজত তোমালোকে কনফিউজন নকৰিবা, ভালকৈ চাই ল'বা। এটাত কোৱা হৈছে তোমালোকৰ প্ৰথম প্ৰশ্নত সুধিছিলে মৌৰ্যসকলৰ সময়ত, উত্তৰ হ'ব অমাত্য। ঠিক আছে। তাৰপিছৰ প্ৰশ্নত সুধিছে তোমালোকৰ অশোকৰ শাসনকালত। ঠিক আছে। অশোকৰ শাসনকালত উত্তৰ হ'ব মহামাত্ৰ। ঠিক আছে।
তাৰ পিছৰ প্ৰশ্ন দিয়া আছে অদক্ষ বোলা বিষয়সকলৰ দায়িত্ব কি আছিল উত্তৰ হ'ব অদক্ষ বোলা বিষয়সকলৰ দায়িত্ব আছিল বিভিন্ন বিভাগৰ কাম পৰিচালনা কৰা তাৰ পিছৰ প্ৰশ্ন আছে মৌৰ্যসকলৰ সময়ত প্ৰধান বৰ্ণকেইটা কি আছিলে মৌৰ্যসকলত সময়ত তেতিয়া কেইটামান বৰ্ণ আছিলে সেই বৰ্ণকেইটা প্ৰধান বৰ্ণকেইটা কি আছিলে এটো লিখিব লাগে উত্তৰ হ'ব মৌৰ্যসকলৰ সময়ত প্ৰধান বৰ্ণকেইটা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ এইকেইটা বৰ্ণ আছিলে তাৰ পিছৰ প্ৰশ্ন আছে গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিলে উত্তৰ হ'ব গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন হ'ল সমুদ্ৰগুপ্ত এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে মাৰ্ক কৰি ৰাখিবা গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিলে শ্ৰেষ্ঠ ৰজাজন হ'ব সমুদ্ৰগুপ্ত এতিয়া তোমালোকৰ অনুশীলনী 1 ৰ কোৱেশ্চনবোৰ শেষ হৈছে তাৰ পিছত অনুশীলনী 2 ৰ কোৱেশ্চন কিটা চাই লও কি দিয়া আছে প্ৰথম কোৱেশ্চন দিয়া আছে মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটা নাম লিখা তাৰ পিছত প্ৰশ্ন আছে পাণ্ডৱ বংশৰ ৰাজধানী কি আছিল তাৰ পিছত প্ৰশ্ন দিয়া আছে উৰায়ুৰ কোনখন ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল তাৰ পিছৰ প্ৰশ্ন আছে চেৰাসকলৰ অঞ্চলটো কি বুলি জনা গৈছিল তাৰ পিছৰ প্ৰশ্ন আছে কাক অন্ধ্ৰ বুলি জনা গৈছিল তাৰ পিছৰ প্ৰশ্ন আছে চালুক্য বংশৰ প্ৰতিষ্ঠাপক কোন তাৰ পিছৰ প্ৰশ্ন আছে পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিল তাৰ পিছৰ প্ৰশ্ন আছে কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল তাৰ পিছৰ প্ৰশ্ন আছে দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল এইকিটা প্ৰশ্ন অতি চমুকে আছে আৰু উত্তৰ কিটাও বিশেষ হয়তোবা এটা লাইন বা এটা অৰ্ডতে শেষ হ'ব অতি ইজি হয় তোমালোকে চাই লবা আৰু উত্তৰ কিটা ইয়াৰ পৰা লিখি লবা তাৰ পিছত প্ৰশ্ন তোমালোকৰ ফাৰ্স্ট প্ৰশ্ন আছিল মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটা নাম লিখা উত্তৰ হ'ব মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটা আছিল পাণ্ড চোল আৰু চেৰ বাস তিনিটা শব্দ মনত ৰাখিবা পাণ্ড চোল আৰু চেৰ এইকিটা আছিল মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম ঠিক আছে তাৰ পিছৰ প্ৰশ্ন আছে পাণ্ড বংশৰ ৰাজধানী কি আছিল পাণ্ড বংশৰ ৰাজধানী মাদুৰাই আছিল মাদুৰাই হৈছে পাণ্ড বংশৰ ৰাজধানী ঠিক আছে তাৰ পিছৰ প্ৰশ্ন দিয়া আছে উৰুৱাই কোনখন ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল উত্তৰ হ'ব উৰুৱাই চোল ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল অতি সহজ চোল ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল উৰুৱাই তাৰ মানে উৰুৱাই ৰাজ্যখনৰ পৰা চোল ৰাজ্যৰ শাসন কৰা হৈছিল তাৰ পিছৰ প্ৰশ্ন দিয়া আছে চেৰাসকল অঞ্চলটো কি বুলি জনা গৈছিল য'ত চেৰাসকল বাস কৰিছিল সেই অঞ্চলটো কি নামেৰে জনা গৈছিল উত্তৰ হ'ব চেৰাসকলৰ অঞ্চলটো কেৰল বুলি জনা গৈছিল তাৰ পিছৰ প্ৰশ্ন দিয়া আছে কাক অন্ধ্ৰ বুলি জনা গৈছিল উত্তৰ হ'ব হাতবাহসকলক অন্ধ্ৰ বুলি জনা গৈছিল হাতবাহসকলক কি বুলি জনা গৈছিল অন্ধ্ৰ বুলি জনা গৈছিল তাৰ পিছৰ প্ৰশ্ন আছে চালুক্য ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল তাৰমানে চালুক্য ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল কাৰ দ্বাৰা চালুক্য ৰাজবংশৰ আৰম্ভণি হৈছিল উত্তৰ হ'ব চালুক্য ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল পুলকেশী তাৰ পিছৰ প্ৰশ্ন আছে পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিল উত্তৰ হ'ব সিংহ বিষ্ণু তাৰ পিছৰ প্ৰশ্ন আছে কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল ইয়াৰ উত্তৰ হ'ব পল্লৱ বংশৰ ৰাজধানী হৈছে কাঞ্চীপুৰম তাৰ পিছৰ প্ৰশ্ন দিয়া আছে দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল দক্ষিণ ভাৰতৰ লোকসকলে প্ৰধানতঃ কি কৰি জীৱন নিৰ্বাহ কৰিছিল এটো লিখিব লাগে উত্তৰ হ'ব দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কৃষি পশুপালন বাণিজ্য তাঁত বোনা আদি আছিল তাৰ পিছত এইটো অনুশীলনী কোৱেশ্চন আনসাৰ বিলাক ইয়াতে শেষ হৈছে তাৰ পিছত অনুশীলনী 3 ৰ কোৱেশ্চন কিটা কি দিয়া আছে এইটা চাই লও প্ৰথম কোৱেশ্চন দিয়া আছে প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি তাৰ পিছৰ প্ৰশ্ন আছে কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল তাৰ পিছৰ প্ৰশ্ন দিয়া আছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল তাৰ পিছৰ প্ৰশ্ন আছে চীনা পৰিব্ৰাজক
হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল? তাৰপিছৰ প্ৰশ্ন আছে বিষয় বুলিলে কি বুজা? তাৰপিছৰ প্ৰশ্ন আছে কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা। এইকেইটাৰ উত্তৰকেইটা আমি চাই ল'ম। প্ৰথম প্ৰশ্ন দিয়া আছিলে প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি? অতি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে, তো চিন্তি ৰাখিবা। উত্তৰ হ'ব প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম হ'ল বৰ্মন বংশ। কি হ'ব? বৰ্মন বংশ। বৰ্মন বংশ হৈছে প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশ। তাৰপিছৰ প্ৰশ্ন আছে কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল? এইটো ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব কামৰূপৰ ভাস্কৰ বৰ্মন ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিলে। তাৰপিছৰ প্ৰশ্ন আছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে? উত্তৰ হ'ব বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন। তো হ'ব তোমালোকৰ তো চাই ল'বা। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে ভাস্কৰ বৰ্মন। তাৰপিছৰ প্ৰশ্ন দিয়া আছে চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল? উত্তৰ হ'ব চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতবৰ্ষৰ শাসনকালত ভাস্কৰ বৰ্মনৰ শাসনকালত এইটো ভাস্কৰ বৰ্মন হ'ব। ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপলৈ আহিছিল। তাৰপিছৰ প্ৰশ্ন দিয়া আছে বিষয় বুলিলে কি বুজা? উত্তৰ হ'ব বিষয় বুলিলে কামৰূপ ৰাজ্যৰ প্ৰশাসনিক গোট বুজায়। কামৰূপ ৰাজ্যৰ প্ৰশাসনিক গোটটোক কি বুলি জনা গৈছিল? বিষয় বুলি জনা গৈছিল। তাৰপিছৰ প্ৰশ্ন দিয়া আছে কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা। কামৰূপ ৰাজ্যত কোনকেইটা বিশেষ বৃত্তি আছিলে? কি কৰি মানুহে বিশেষকৈ কামৰূপ ৰাজ্যত জীৱন নিৰ্বাহ কৰিছিলে বা নিজে চলি খাইছিলে? উত্তৰ হ'ব কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তি আছিল কৃষি, কাপোৰ বোৱা, কাঁহ পিতলৰ পাত্ৰ তৈয়াৰ কৰা আৰু মাটিৰ পাত্ৰ তৈয়াৰ কৰা। তাৰপিছত অনুশীলনী 4ৰ প্ৰশ্নকেইটা চাই লওক কি দিয়া আছে। ক নম্বৰ প্ৰশ্ন দিয়া আছে গুপ্ত যুগক কিয় সোণালী যুগ বুলি কোৱা হৈছিল? এইটো ইম্পৰ্টেণ্ট হয়, চিন্তি ৰাখিবা। তাৰপিছৰ প্ৰশ্ন আছে কালিদাসে লিখা 3খন নাটকৰ নাম লিখা। তাৰপিছৰ প্ৰশ্ন আছে বৰ্তমানৰ নাম প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক কোন আছিলে? পিছৰ প্ৰশ্ন দিয়া আছে দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰ সিংহই ৰচনা কৰা অভিধানখনৰ নাম কি? তাৰপিছৰ প্ৰশ্ন আছে দক্ষিণ ভাৰতত কি কি ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল? এতিয়া এইকেইটা উত্তৰকেইটা চাই লওক কি দিয়া আছে। প্ৰশ্নটো দিয়া আছে গুপ্ত যুগক কিয় সোণালী যুগ বুলি কোৱা হৈছিলে? উত্তৰ হ'ব গুপ্ত যুগক সোণালী যুগ বুলি কোৱা হৈছিল কাৰণ এই সময়ত সাহিত্য, সংস্কৃতি, বিজ্ঞান আৰু শিল্পত বহু বিকাশ হৈছিলে। এইটো অতি ইম্পৰ্টেণ্ট হয়। গুপ্ত যুগক সোণালী যুগ বুলি কোৱাৰ কাৰণ হৈছে সাহিত্য, সংস্কৃতি, বিজ্ঞান আৰু শিল্পৰ বহুত বিকাশ হৈছিল এই গুপ্ত যুগত। ঠিক আছে। তাৰপিছৰ প্ৰশ্নটো চাই লওক কি দিয়া আছে কালিদাসে লিখা 3খন নাটকৰ নাম লিখা। উত্তৰ হ'ব কালিদাসে লিখা 3খন নাটকৰ নাম হ'ল 1 নম্বৰ মালবিকাগ্নিমিত্ৰম, তাৰপিছৰটো আছে অভিজ্ঞান শকুন্তলম, তাৰপিছৰটো হ'ব বিক্ৰমোৰ্বশীয়ম। তাৰপিছৰ প্ৰশ্ন আছে বৰ্তমানৰ নাম প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক কোন আছিলে? উত্তৰ হ'ব বৰ্তমানৰ নাম প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক আছিলে হীৰেন। তো বৰ্তমানৰ প্ৰয়াগৰাজ প্ৰশস্তি কোনে লিখিছিলে? উত্তৰ হ'ব হীৰেন। তাৰপিছৰ প্ৰশ্ন দিয়া আছে দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰ সিংহই ৰচনা কৰা অভিধানখনৰ নাম কি? উত্তৰ হ'ব দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰ সিংহই ৰচনা কৰা অভিধানখনৰ নাম হ'ল অমৰকোষ। অমৰকোষ কোনে ৰচনা কৰিছিলে? অমৰ সিংহই। কেতিয়া ৰচনা কৰিছিলে? দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদৰ সময়ত। তাৰপিছৰ প্ৰশ্ন আছে দক্ষিণ ভাৰতত কি কি ভাষাত নাটক, কবিতা আৰু ৰচনা কৰা হৈছিল? উত্তৰ হ'ব দক্ষিণ ভাৰতৰ সংস্কৃত, তামিল, তেলেগু, কানাড়া আৰু মালায়ালম ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল। কি কি ভাষাত ৰচনা কৰা হৈছিলে ভালকৈ চাই ল'বা। প্ৰথমে হৈছে সংস্কৃত, তাৰপিছত তামিল, তেলেগু, কানাড়া আৰু মালায়ালম ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিলে।
ইয়াতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে প্ৰত্যেকটো প্ৰশ্নোত্তৰ অতি চমুকৈ দিয়া আছে যাতে তোমালোকৰ বাবে ইজি হয় যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট এটা কৰি দিবা লাইক শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নেক্সট চেপ্টাৰৰ ভিডিঅ' লিংকটো তোমালোকে এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যনত পাই যাবা আৰু ভিডিঅ'ৰ এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা কিয়নো সেইটো প্লেলিষ্টত সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ অতি চিৰিয়েলকৈ দিয়া আছে তাৰ পৰা তোমালোকে প্ৰত্যেকটো চেপ্টাৰৰ প্ৰশ্নোত্তৰবোৰ পাই যাবা থেংক ইউ